নমস্কাৰ সকলোকে। আজি লৈ আহিছোঁ 2023 চনৰ অসম পুলিচৰ জিকেৰ কুৱেশ্যন পেপাৰ। ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে When was Yandabu Treaty signed? ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি 1826। ছেকেণ্ড কুৱেশ্যনটো হৈছে 1989 চনৰ ফৌজী ধাৰাবাহিকখনৰ অভিনেতা কোন আছিল? ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি শ্বাহৰুখ খান। তিনি নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট লাক্ষাদ্বীপ ইজ ছিটুৱেটেড? ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি কেৰালা। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1916 চনত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। প্ৰথমবাৰৰ বাবে কেতিয়া মানে অসম আক্ৰমণ কৰিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1817 চনত প্ৰথমবাৰৰ বাবে মানে অসম আক্ৰমণ কৰিছিল। 6 নম্বৰ কুৱেশ্যনটো হৈছে ঔৰংজেব ৱাজ কিল্ড হুইচ শিখ গুৰু? ইয়াত কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ গুৰু ত্যাগ বাহাদুৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। ডেভিছ কাপৰ সৈতে কোনটো খেল জড়িত আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন বি লন টেনিছ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে পিম্পৰা গোচোৱা কোনে লিখিছিল? ইয়াত অপশ্যন 4টা দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি মাধৱদেৱ। পিম্পৰা গোচোৱা মাধৱদেৱে লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে জয়মতী ছবিৰ অভিনেত্ৰীৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই অপশ্যন 4টাৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন এ আইদেউ সন্দিকৈ আছিল জয়মতী ছবিৰ অভিনেত্ৰী। পিছৰটো কুৱেশ্যন হৈছে সত্যমে জয়তে কোনটো উপনিষদৰ পৰা লোৱা হৈছে? ইয়াত শুদ্ধ উত্তৰ হ'ব সত্যমে জয়তে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে অগ্নিকবি বুলি কাক জনা যায়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন ডি কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি আছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অসমৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম আছিল কটন কলেজ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে শৰাইঘাট যুদ্ধ কোন চনত হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন চি 1671 চনত। পিছৰটো কুৱেশ্যন হৈছে কৰম পূজা কোন মাহত পালন কৰা হয়? ইয়াত 4টা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব কৰম পূজা অপশ্যন এ ভাদ মাহত পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। 1858 চনত তলৰ কোন দুজন ব্যক্তিক ইংৰাজে ফাঁচি দিছিল? ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক ইংৰাজে ফাঁচি দিছিল। নেক্সট কুৱেশ্যনটো হৈছে দদৰালি কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল?
ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন চি, গদাধৰ সিংহই দদৰালি নিৰ্মাণ কৰিছিল। ইয়াত পিছৰটো কুৱেশ্যন হৈছে হেৰি পটাৰ ধাৰাবাহিকখন কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, জে.কে. ৰাউলিঙে হেৰি পটাৰ ধাৰাবাহিকখন লিখিছিল। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে তলৰ কোনটো নৃত্য গুজৰাটৰ বিখ্যাত নৃত্য? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ডাণ্ডিয়া। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। তলৰ কোনখন চিনেমাত জুবিন গাৰ্গে অভিনয় কৰা নাই? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বাৰুদ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোনজন ব্যক্তিৰ বাবে পালন কৰা হয়? ইয়াত ৰাইট আনচাৰ হ'ব অপশ্যন ডি, বগেশ্বৰ বৰুৱাৰ বাবে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুক্লধ্বজ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে কানাডাৰ ৰাজধানীৰ নাম কি আছিল? ইয়াত চাৰিটা অপশ্যন আছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অটৱা। নেক্সট কুৱেশ্যনটো হৈছে অৰুণোদয় ক'ত প্ৰকাশ পাইছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, শিৱসাগৰত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা আউটপুট ডিভাইচ? ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট আনচাৰ হ'ব অপশ্যন ডি, প্ৰিণ্টাৰ। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে কোন চনত ফুলগড়ী বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, 1861 চনত ফুলগড়ী বিদ্ৰোহ সংঘটিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ। দিল্লীৰ শেষ হিন্দু শাসক কোন আছিল? ইয়াত অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পৃথ্বীৰাজ চৌহান। পিছৰটো কুৱেশ্যন হৈছে বন্দী ভাৰত কোনে লিখিছিল? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বিজ্ঞান। পিছৰটো কুৱেশ্যন হৈছে বড়ো গামোচাক কি কোৱা হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আৰুনাই।